আজি চত মাহৰ সংক্ৰান্তি গৰু বিহুৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সৈতে চিলাপথাৰৰ কেইবাঠাইত অনুষ্ঠিত হৈছে চৰক পূজা। ভয়ংকৰ দুঃসাহসিক শিহৰণকাৰী ক্ৰীড়া প্ৰদৰ্শন ভক্তসকলৰ। হৰগৌৰী প্ৰাৰ্থনাৰে এমাহ ব্ৰত পালন কৰি ভক্তসকলে চত মাহৰ সংক্ৰান্তিৰ দিনা এই পূজাৰ আয়োজন কৰে। উল্লেখ্য যে চত মাহত শিৱ পূজাৰ বিষয়ে ব্ৰহ্মবৈৱৰ্ত পুৰাণ বা শিৱ পুৰাণত তাৰ বিস্তৃত উল্লেখ পোৱা নাযায় যদিও জনশ্ৰুতি অনুসৰি 1485 খ্ৰীষ্টাব্দত বংগৰ ৰজা সুন্দৰানন্দ ঠাকুৰ নামৰ এজন ৰজাই প্ৰজাৰ কল্যাণৰ বাবে এই পূজা কৰিছিল। তাৰ পাছৰে পৰা প্ৰচলিত হয় এই চৰক পূজা। ভক্তিভাৱে কৰা এই পূজাত সন্ন্যাসীৰ তন্ত্ৰমন্ত্ৰত ভক্তসকলে পিঠিত বৰশীৰে শিঙিৰ চৰক গছত চক্ৰাকাৰে ঘূৰোৱাৰ লগতে ভীষ্মৰ সৰসচ্যস্বৰূপ গজালৰ বিচনাত শুই দেখুওৱা দীঘল দাৰে কেইবাটাও লোমহৰ্ষক ক্ৰিয়াকলাপ সম্পন্ন কৰে। এই দুঃসাহসিক ক্ৰিয়াকলাপ প্ৰদৰ্শন কৰোঁতে ভক্তসকলৰ কোনো পীড়াৰ অনুভৱ নহয়। এই দৃশ্য চিলাপথাৰৰ দক্ষিণ ছ'চাইটিৰ আয়োজন কৰা 35 সংখ্যক চৰক পূজাৰ। প্ৰতি বছৰৰ দৰে এইবাৰো চৰক পূজাৰ দুঃসাহসিক ক্ৰিয়াকলাপ দৰ্শনৰ বাবে আজি লোকে লোকাৰণ্য হৈ পৰে চিলাপথাৰৰ দক্ষিণ ছ'চাইটিৰ পূজাস্থলী। পূজা কৰো এটা আমাৰ হ'ল তদা পূজা, এইটো নিভিকাই আমাৰ। আচ্ছা, ইমান ডাঙৰ বৰশীটো দুটা ভৰাই দিছে পিঠিত, তেজো ওলোৱা নাই। এইটো নোলাই তেজ, এইটো কেনেকৈ সম্ভৱ হৈছে? এইটো আমাৰ চবেই সৰুৰ পৰা কৰি আহিছোঁ। কিবা মন্ত্ৰ মাতিছে নেকি? ভগৱানৰ দয়া আছে, ভগৱানৰ কৃপা আছে। এইটোৰ ওপৰত কৰিম, আপোনালোকে চাব। চাম, দেখাই দিয়াচোন পিঠটো। পিঠটো চাওক, একবাৰ নহয় 20 বাৰ না কেইবাৰ হ'ল, আপোনালোকে চাওক। আমি 35 বছৰৰ পৰা কৰি আছোঁ। আচ্ছা, এইটো পূজাটো কিয় পতা হয়? এইটো আপোনাৰ শিৱ পূজা, হয়, সনাতন ধৰ্ম। কিয় পাতি আহিছে এইটো পূজাটো? এইটো আমাৰ বংশৰ পাতি আছে, সনাতন ধৰ্মৰ শ্ৰেষ্ঠ পূজা। কৈলাশৰ শিৱৰ পূজা এইটো। হয়, এইটো কুৰুক্ষেত্ৰৰ মহাৰণ ভীষ্মৰ হৰহত জৱান। ভীষ্মৰ কুৰুক্ষেত্ৰৰ মহাভাৰতৰ এইটো পিকচাৰ সৰস্বতী আপোনাৰ গংগাৰ ল'ৰা আৰু শান্তনৰ ৰজা পিতা, সেইটো দেৱগণৰ খাল দিছে। মন্ত্ৰ আছে, সাধনা আছে। আৰু কিমান দিন আপোনালোকে কৰে? এইটো আমি 1 মাহ নিয়ম কৰোঁ। 1 মাহ নিয়ম কৰি আমি পূজাটো কৰোঁ। আমি চাব লাগিব। ঠিক আছে। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট।